বিয়া দিয়া কন্যাৰ সৈতে বজাৰলৈ গৈছিল মাতৃ, কিন্তু ঘূৰি আহি নাপালে ঘৰ। আদবাটৰ পৰাই নিৰুদ্দেশ ৩২ বছৰীয়া মহিলাগৰাকী। মই মাক যোগাযোগ কৰিলোঁ, মাক যোগাযোগ কৰাচোন মই ৰঙালাও বজাৰলৈকে মাক মই পালোঁ। তাৰপিছৰ পৰা মা এতিয়া চুইচটো অফ, মোবাইল অফ, এতিয়ালৈকে একো গমেই নাপায়। যদি আছে মা সোনকালে যাতে ঘূৰি আহে মোক। কান্দোনত ভাগি পৰিছে স্বামী কন্যা। কিবা সেনেকে একো নাই, একো কেনেকে কৰা নাই। ঘৰত এতিয়া মাহঁতৰ ঘৰত দদৈ আছে, আইতা আছে, পাপা আছে, ভাইটি আছে, মা নাচোন নিৰুদ্দেশে হৈছিলে, মই আছিলোঁ, মই বিয়া সোমালোঁ। ঘটনা ডিব্ৰুগড় খোৱাঙৰ। যোৱা ৪ এপ্ৰিলত এগৰাকী ৩২ বছৰীয়া মহিলাই কন্যাৰ সৈতে বৰবৰুৱাত বজাৰ কৰিবলৈ গৈছিল। ঘূৰি আহোঁতে কন্যা স্বামী গৃহত বাছৰ পৰা নামিল যদিও নিজ ঘৰ আহি নাপালে মাতৃয়ে। মোৰ মা হয় ৪ তাৰিখে মোৰ লগত বজাৰ কৰিবলৈ গৈছিলে বৰবৰুৱাত। বজাৰ কৰি আহোঁতে আহিছিলে ঘৰলৈ, ময়ো গাড়ীত গ'লোগৈ। মাও ঘৰলৈ গাড়ীত আহিলে, মই গাড়ীত উঠা দেখিলোঁ নিজে। গাড়ীখন আহোঁতে গাড়ীখন উঠা দেখিলোঁ মই নিজে, ময়ো ঘৰলৈ গ'লোঁ, নিজৰ মানুহজনৰ ঘৰলৈ। মা ইয়াৰ ঘৰলৈ আহিলে। তাৰপিছত আহোঁতে মই মাক যোগাযোগ কৰিলোঁ, মাক যোগাযোগ কৰাচোন মই ৰঙালাও বজাৰলৈকে মাক মই পালোঁ। তাৰপিছৰ পৰা মা এতিয়া চুইচটো অফ, মোবাইল অফ। স্বামী, পুত্ৰ, শাহু শহুৰ সৈতে সুখেৰে জীৱন নিৰ্বাহ কৰা বোৱাৰীগৰাকী সন্ধানহীন হোৱাত দুখত ভাগি পৰিছে এতিয়া পৰিয়ালটো। সন্দেহ তেনেকে এতিয়া চকুৰে নেদেখাকৈ ভাইটি একো সন্দেহ কৰিব নোৱাৰো। নিজৰ চকুকেইটা যেতিয়া দেখিম তেতিয়াহে সন্দেহ কৰিব পাৰিম, হয় নহয় বাৰু? এতিয়ালৈকে বৰ্তমান আমি একো সন্দেহৰ কথাটো দেখা নাই। যদি তেওঁ মনে মনে কৈছে আমিতো সেইবোৰ নেজানিম নহয়। তেওঁ মানুহজন ঠাণ্ডা, একো হেৰি নকয়, দন হাই কাজিয়া নকয়। সেই দৌতিয়েক সেই বাইচাকৰ লগতে ল'ৰাকেইটা সেতিকে আছে। সেই ল'ৰাটোলৈ বেয়া লাগিছে, অইনটোনো কিটো? যদি মাকজনী ক'ৰবাত আছে তেতিয়া ঘূৰি আহিব লাগে নিজৰ ঘৰখনলৈ। বোৱাৰীগৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত খোৱাং থানাত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত কোনো সন্ধান পোৱা নাই পৰিয়ালে। মানুহজনী কালিয়ে বজাৰ কৰিবলৈ ওলাই গ'ল ববলৈ। ৪ তাৰিখে বজাৰ কৰিবলৈ ওলাই গ'ল, তাৰপৰা আজিলৈকে অহাই নাই ঘৰলৈ। আৰু থানাত এজাহাৰ দি থৈ আহিছোঁ আজি। সন্দেহটো নিৰুদ্দেশ বুলিয়ে দি থৈছোঁ। বোৱাৰীগৰাকীক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনোৱাৰ লগতে কোনো ব্যক্তিয়ে বোৱাৰীগৰাকীৰ সন্ধান পালে খোৱাং থানাৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে এতিয়া পৰিয়ালৰ লোকে। যদি ক'ৰবাত আছে তেওঁ একো হোৱা নাই, তেওঁ ঘৰলৈ ঘূৰি আহিব লাগে আৰু সিমানটোৱে কথা। মুঠতে ক'ৰবাত যদি আছে, ল'ৰা ছোৱালী আছে, মানুহজন আছে, আইতাক দৌতিয়েক আছে, তেওঁ ঘৰলৈ নিজৰ ঘৰলৈ নিজে গুচি আহক, আমি সেইটোৱে কামনা কৰিছোঁ। মৰাণৰ পৰা যুগান্ত দিহিঙীয়া, অসম লাইভ 24।